Hello everyone, welcome to Gansila. So আজি এই ভিডিওটোত মই লৈ আহিছোঁ টপ 30 জেনেৰেল ইংলিছ কুৱেশ্যন য'ত আছে ইডিয়ম এণ্ড ফ্ৰেজ আৰু স্পটিং এৰৰ্ছ। ঠিক আছে, ইডিয়ম এণ্ড ফ্ৰেজ আৰু স্পটিং এৰৰ্ছৰ 30টা প্ৰশ্ন আমি এই ভিডিওটোত ডিছকাছ কৰিম। 30টাৰ কিমানটা আপোনালোকৰ শুদ্ধ হয় কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। ওকে, আহিবলগীয়া তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয় এনেকুৱা কুৱেশ্যনবিলাক। অলৰেডি SSCত এইবিলাক কুৱেশ্যন আহিছে। ওকে, আৰু যদি ভিডিঅ'ৰ আপডেটসমূহ আপোনালোকে পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব যদিহে নাই কৰা তেতিয়াহ'লে ছাবস্ক্ৰাইব আজিয়ে কৰি থওক। তো লেটছ ষ্টাৰ্ট কুৱেশ্যন নম্বৰ 1, প্লেইন চেলিং। ইয়াৰ অৰ্থটো কি হয়? তো ইডিয়ম এণ্ড ফ্ৰেজ প্ৰথম 15টা কুৱেশ্যন থাকিব। তো আপোনালোকে জানে যে ইডিয়ম এণ্ড ফ্ৰেজৰ এটা ইয়াতে শব্দ নাইবা এটা বাক্য দিব, তাৰ মিনিংটো উলিয়াব লাগে। তো এইটো চাই পেলাই ইয়াত একো গম নাপায় ইয়াৰ মিনিং কি, তো এইটো মনত ৰখা এটাই উপায়, যিমান পাৰে সিমান প্ৰেক্টিছ কৰিব লাগিব ইডিয়ম এণ্ড ফ্ৰেজ। তো মোৰ ভিডিঅ'ত সেইকাৰণে মই বেছিকৈ এইটো টপিকেই দি আছোঁ। ঠিক আছে, এইবিলাক মুখস্থ কৰাৰ নিচিনা হয়। তো প্লেইন চেইলিঙৰ মতলবটো হৈছে কি, অতি সহজে, ভেৰি ইজি। অ'কে, ভেৰি ইজি হ'ব শুদ্ধ উত্তৰ। নেক্সটটোত আছে কি, টু গেট ইন টু হট ৱাটাৰ। ইয়াৰে মিনিংটো কি হয়? গৰম পানীত যোৱাটো। অসমীয়াত ক'বলৈ হ'লে সেইটো হয়। তো ইয়াৰে যিটো মিনিং হয়, ইয়াৰে মিনিংটো হৈছে টু গেট ইন টু ট্ৰাবল, কিবা এটা ট্ৰাবলত পৰা, সমস্যাত পৰা। টু গেট ইন টু ট্ৰাবল। অ'কে, তাৰপিছত তৃতীয়টো প্ৰশ্ন আছে টিথিং প্ৰব্লেম। টিথিং প্ৰব্লেম মানে কি হয়? টিথ মানেতো দাঁত হয়। তো টিথিং প্ৰব্লেমৰ যিটো অৰ্থ হয় সেইটো হৈছে কি, সেইটো হৈছে ডিফিকাল্টিজ ইন দ্য ষ্টাৰ্ট, আৰম্ভণিতে কিবা এটা ডিফিকাল্টিজ হোৱা, যিটো কোৱা হয় টিথিং প্ৰব্লেম। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 4, কিপ এন অ'পেন হাউচ। ইয়াৰে মিনিংটো কি হয়? কিপ এন অ'পেন হাউচ। তো অসমীয়াত ক'বলৈ হ'লে কি, এটা খোলা ঘৰ এটা ৰখা। তো কিপ এন অ'পেন হাউচৰ যিটো মিনিং হয়, প্ৰপাৰ মিনিং হয়, সেইটো হৈছে সকলোকে স্বাগতম জনোৱা, ৱেলকাম অল মেম্বাৰ্ছ। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 5, নাও এণ্ড এগেইন। ইয়াতে কি হ'ব? নাও এণ্ড এগেইনৰ যিটো অৰ্থ সেইটো হৈছে অসমীয়াত ক'বলৈ হ'লে কেতিয়াবা, ডেট মিনছ অকেজনেলি। নেভাৰ এগেইন বাই দ্য মিনছ টিমিড নহয়, অকেজনেলি, কেতিয়াবা, নাও এণ্ড এগেইন। নেক্সট কুৱেশ্যন নম্বৰ 6, আউট অফ এলব'জ মানে কি? আউট অফ এলব'জ। তো আউট অফ এলব'জৰ যিটো মিনিং ইয়াতে আছে টু বেয়াৰ প'ৰ টিমিড আউট অফ কণ্ট্ৰল। তো এইটো চাই পেলাই ইয়াৰ শুদ্ধ উত্তৰ এইটো নিচিনা লাগে, বাট এইটো নহয়, আউট অফ কণ্ট্ৰল নহয়। ইয়াৰে মিনিংটো হৈছে দুখীয়া। দুখীয়া হ'লে কোৱা হয় আউট অফ এলব'জ, প'ৰ। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 7, এ নিগ নগ। নিগ নগ মানে কি হয়? ফুল, ব্ৰেভ, অনেষ্ট, চিটাৰ। তো নিগ নগৰ যিটো মিনিং হয়, অৰ্থ হয়, নিগ নগ মানে হৈছে মূৰ্খ। ক'বলৈ হ'লে ইয়াতে হ'ব ফুল। ব্ৰেভ মানেতো সাহসী, অনেষ্ট মানে হৈছে আপোনাৰ ভদ্ৰ, আৰু চিটাৰটো নহয়, তো ফুল হ'ব। নেক্সট, বৰ্ণ উইথ এ চিলভাৰ স্পুন। তো আমাৰ অসমীয়াত এষাৰি বাক্য আছে নহয়, সোণৰ চামুচ মুখত লৈ জন্ম হোৱা বুলি। তো ইয়াৰ মিনিং হৈছে সেইটো। তো ইয়াতে চালে গম পাব অপশ্যনকেইটাৰ ভিতৰত কি হ'ব। বৰ্ণ ইন প'ৰ ফেমিলি, দুখীয়া ঘৰত জন্ম হোৱাটোতো নহয়, ইয়াতে হ'ব বৰ্ণ ইন ৰিচ ফেমিলি, বৰ্ণ উইথ এ চিলভাৰ স্পুন। নেক্সট কুৱেশ্যন নম্বৰ 9, টু মেক এ মাউণ্টেইন অফ এ মল হিল। কি কৈছে? এইটোৰ মিনিং অসমীয়াত ক'বলৈ হ'লে এইটো হয় কি, কিবা এটা সৰু কথা এটা বহু ডাঙৰ কৰি পেলোৱা। তো ইয়াতে কোনটো হ'ব শুদ্ধ? এইটো শুদ্ধটো হ'ব টু গিভ গ্ৰেট ইম্পৰ্টেঞ্চ টু ট্ৰিফাইলছ। এইটো সৰু কথা এটা ডাঙৰ কৰা। নেক্সট কুৱেশ্যন নম্বৰ 10, বাই লিপছ এণ্ড বাউন্স মানে কি? বাই লিপছ এণ্ড বাউন্স, ইয়াৰে অৰ্থটো কি হয়? বাই লিপছ এণ্ড বাউন্স ইয়াতে আছে ৰেপিডলি, শ্ল'লি, হাৰ্ডলি, ইজিলি। তো বাই লিপছ এণ্ড বাউন্স হৈছে বহুত ফাষ্ট, সেইটোক কোৱা হয় ৰেপিডলি। শ্ল'লিটো নহয়, হাৰ্ডলি নহয়, ইজিলি নহয়, ৰেপিডলি হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 11, অইলি টাং। অইলি টাং মানে কি? জিভা। তো অইলি টাঙৰ মিনিংটো কি হ'ব? ফ্লেটাৰলি, শ্লিপ অফ টাং, ছাডেন শ্বক, কোলাপছ। শুদ্ধ উত্তৰ হ'ব কি? ফ্লেটাৰলি মানে চুগলি কৰা বুলি যিটো কোৱা হয়।
হেতুক কোৱা হয় অইলি টাং নেক্সট এ বন অফ কণ্টেনশ্যন a bone of contention bone means hair okay to yare শুদ্ধ উত্তৰটো কি হ'ব এটা a strong bone issue of quarrel upbringing the act of deceiving আৰু ইয়াৰে শুদ্ধ উত্তৰ হয় কি এটোৰ মানে হৈছে কাজিয়াৰ কাৰণ তো শুদ্ধ উত্তৰ হ'ব অপচন বি যেটো আছে issue of quarrel কাজিয়াৰ কাৰণ a bone of contention means issue of quarrel next question তো আছে curtain lecture মানে কি হয় curtain lectureৰ অৰ্থটো কি হয় okay তো আমাৰ ইউটিউব চেনেলটো আপোনালোকে যি সাবস্ক্ৰাইব নাই কৰা যিসকলে সাবস্ক্ৰাইব কৰি থব আৰু বহুতে কমেন্ট কৰি আছে যে আসামিজ ল্যাঙ্গুৱেজত গ্ৰেড 4 ৰ কাৰণে ভিডিও লাগে তো মই এইটো সিৰিজো আনিম আসামিজ ল্যাঙ্গুৱেজত এইদিন মই কন্টিনিউ কৰিব পৰা নাই যেহেতু গ্ৰেড 3 পৰীক্ষা সমাগত তো গ্ৰেড 3 ৰ কাৰণে মই যিমানখিনি পাৰো এইদিন প্ৰভাইড কৰি আছো ওকে গ্ৰেড 4 ৰ কাৰণে মই সিৰিজ কন্টিনিউ কৰাম অতি সোনকালে ঠিক আছে সম্পূৰ্ণ অসমীয়া মাধ্যমত থাকিব তাত কোৱেশ্চন আনসাৰ ডোন্ট ওয়াৰি তো কাৰ্টেন লেকচাৰ মানে হৈছে কি it is a concise views by unfair means last creating a reproof by wife to her husband ইয়াৰ যেটো মিনিং হয় এটো হৈছে এটো অপচন ডি টু a reproof by wife to her husband মানে ওয়াইফে হাজবেণ্ডক কৰা তিৰস্কাৰ কাৰ্টেন লেকচাৰ Next question number 14 to burn one's boat কাৰোবাৰ নাও এখন জ্বলাই দিয়া তাৰ মিনিংটো কি হয় তো এটা আছে পইণ্ট অফ নো ৰিটাৰ্ণ ফ্লোটিং ৰিমেইন আনসলভড ফাইনেল ডিফিট তো ইয়াৰে মিনিংটো হৈছে টু বাৰ্ন ওৱানছ বোট মিন্স ঘূৰি অহাৰ সম্ভাৱনা নোহোৱা তো হেতু হ'ব কি পইণ্ট অফ নো ৰিটাৰ্ণ নেক্সটত আছে কুৱেশ্যন নম্বৰ 15 আৰু ইডিয়ম ফ্ৰেজৰ এটো লাষ্ট কুৱেশ্যন Next, আমি spotting errors discuss কৰিম. It was a bolt from the blue. A bolt from the blue. ইয়াৰে meaning to কি হয়? তো ইয়াৰে meaning to হৈছে কি হঠাতে কিবা এটা হোৱা. A sudden event. A sudden event হ'ব ইয়াৰে শুদ্ধ উত্তৰ. Okay? Idiom and phrase হৈ গ'ল. 15টা কিমানটা পাৰিলা তোমালোকে কমেন্ট কৰিবা. এতিয়া আমি ডিসকাস কৰিম spotting errors means ভুল কত আছে. তো পৰীক্ষাত এনেকুৱা কোৱেশ্চন তো আহিবই তো প্ৰথমটোত আছে এ ম্যান অফ 50 তাৰপিছত আছে স্ল্যাশ ক্যান নট বি কল্ড স্ল্যাশ এজ ইয়ং নো এৰৰ ইয়াতে কি হ'ব শুদ্ধ উত্তৰ তো ইয়াতে যত ভুল আছে হেতু হৈছে কি হেতু হ'ব এইখিনি এজ ইয়ং কিয় বাক্যত যেতিয়া ইয়ং শব্দ থাকিব এপইণ্ট শব্দ থাকিব think থাকিব think think elect থাকিব তাৰপিছত consider থাকিব এনেকুৱা বিলা শব্দ থাকিলে তাৰ আগত as নহয় ওকে তাৰ আগত as নহয় বাক্যটো হ'ব লাগিব a man of 50 cannot be called young ওকে ঠিক আছে মনত থাকিব young appoint think elect consider এইবিলাক থাকিলে তাৰ আগত as নবহে নেক্সট কোৱেশ্চনলৈ আহিছো Next to say he is being very politely for the reason best known to him. Yate kod bhul ase. He is being etu to thike শুদ্ধ আছে. Yate bhul ase এইখিনিত. Very politely. কিয়? Yate politely নহয় actually yate হ'ব লাগিব polite. He is being very polite for the reason best known to him. Okay, clear? Next তাৰপিছত আছে He is enough tall to be selected as sub inspector in Assam police তো ইয়াতে আছে কত ভুল কত আছে তো ইয়াতে যেটো ভুল আছে হেতু আছে প্ৰথম অপচনটোত আছে he is enough tall কিয় ভুল আছে enough শব্দটো যেতিয়া তো ইয়াতে আছে কি he is ইয়াত হ'ব লাগিব tall he is tall enough এইটোহে শুদ্ধ ফৰ্ম he is tall enough এটো ইপিনে আহিব ওকে he is tall enough to be selected as sub inspector in Assam police okay clear next question লৈ যোৱাৰ আগত এই দুটা আমাৰ ই-বুক PDF হয় ঠিক আছে PDF হয় জিকে আৰু সোশ্যাল ষ্টাডিজৰ ওপৰত এই দুটা PDF হয় গ্ৰেড 3 পৰীক্ষাৰ কাৰণে তো এটো হৈছে 300 MCQ আপোনালোকে পাব ₹75 ত যেটো হয় এডিআৰই মক টেষ্ট সিৰিজ আৰু এটো আছে 200
কুৱেশ্যন আপোনালোকে পাব ₹55ত এডিআৰই পৰীক্ষাৰ গ্ৰেড 3 পৰীক্ষাৰ কাৰণে। তো যদি ল'ব বিচাৰে ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে আৰু নাইবা হোৱাটছআপ যোগে আপোনালোকে ল'ব পাৰিব। হোৱাটছআপ নাম্বাৰ এইটো হয়, স্ক্ৰীনত দি দিছোঁ। এই নাম্বাৰটোত হোৱাটছআপ কৰিলে আপোনালোকে PDF কেইটা ক্ৰয় কৰিব পাৰিব। আৰু যদি দুইটা PDF একেলগত আপোনালোকে ক্ৰয় কৰে তেতিয়াহ'লে আৰু এটা PDF লগত ফ্ৰী পাব। ঠিক আছে, এইটো অফাৰ চলি আছে। যদি দুইটা একেলগত লয় তেতিয়া আৰু এটা ফ্ৰী পাব। অধিক জানিবলৈ নাম্বাৰটোত আমাক হোৱাটছআপ কৰিব। অ'কে, আকৌ কুৱেশ্যনলৈ আহিছোঁ। নেক্সটটোত আছে এটা আছে I am full of energy today because I soundly slept last night. ইয়াতে আছে ভুল কট। তো ইয়াতে যিটো ভুল আছে সেইটো আছে এইখিনিত অপশ্যন C-টোত। কিয় ভুল আছে? ইয়াতে হ'ব লাগিছিলে কি I slept soundly, এইটোহে শুদ্ধ হয়। সাউণ্ডলিটো পিছত হ'ব। I slept soundly. I am full of energy today because I slept soundly last night. অ'কে, তাৰপিছত আছে I refused to accompany him because he was so boring. No error. তো ইয়াতে কি হ'ব? ভুল হ'বনে নে no error হ'ব? তো ইয়াতে ভুল আছে। ক'ত আছে? এইটোত। কিয়? ইয়াতে বৰিঙৰ লগত so boring নহয়, ইয়াতে হ'ব very boring. Very boring হ'ব লাগিছিলে। I refused to accompany him because he was very boring. অ'কে, ইয়াতে ভুল আছে। ক্লিয়াৰ? নেক্সট আছে I did not know hardly anyone in the college, so I felt lonely all the time. তো ইয়াতে ক'ত আছে ভুল? ক'ত আছে ভুল? তো ইয়াতে ভুল আছে প্ৰথম অপশ্যনটোত I did not know hardly. কিয় ভুল আছে? বাক্যত যেতিয়া এইটো থাকিব হাৰ্ডলি শব্দ থাকিব, ৰেয়াৰলি শব্দ থাকিব। ঠিক আছে, হাৰ্ডলি ৰেয়াৰলি এইবিলাক কি হয়? নিগেটিভ ফৰ্মত বুজোৱা শব্দ হয়। অ'কে, তো অলৰেডি নিগেটিভ ফৰ্মত যিহেতুকে বুজাইছে তো ইয়াতে আগৰ পিনে I did not নালাগে। ইয়াতে আকৌ এটা নিগেটিভ ফৰ্ম বুজাবলৈ দৰকাৰ নাই। ইয়াতে কি হ'ব? শুদ্ধটো হ'ব I hardly knew. I hardly knew. নোৰ পাছ ফৰ্ম বহাব লাগিব। I hardly knew anyone in the college, যিহেতুকে এইপিনে পাষ্টত দিছে। So I felt lonely all the time. অ'কে, ক্লিয়াৰ? তাৰপিছত আছে I see him often at the bus terminal. No error. ইয়াতে কি হ'ব? ভুল হ'বনে? ভুল নহয়। No error হ'ব নেকি? নাই, নহয়। ইয়াতে ভুল আছে। ইয়াতে ভুল আছে ফাৰ্ষ্ট পাৰ্চনটোত ইয়াতে ভুল আছে। কি ভুল আছে? ইয়াতে হ'ব লাগিছিলে I often, আইৰ পিছত often আহিব, তাৰপিছত see him আহিব। I often see him at the bus terminal. অ'কে, oftenটো এইপিনে আহিব। ক্লিয়াৰ? নেক্সট Mangoes taste more sweetly than any other fruits in the world. ইয়াতে কি আছে ভুল? তো ইয়াতে যিটো ভুল হয় সেইটো হৈছে more sweetly. Sweetly কেতিয়াও নহয়। অ'কে, mangoes taste ইয়াতে হ'ব লাগিব more sweet. ইয়াত li কেতিয়াও নবহে। Mangoes taste more sweet than any other fruits in the world. অ'কে, নেক্সট আছে She did her job as better as she could do. No error. ইয়াতে ভুল আছে ক'ত? তো ইয়াতে ভুল আছে ক'ত? এইটো আছে ইয়াত। কিয় আছে ভুল? যেতিয়া বাক্যত as ডেছ দি পেলাই আকৌ s থাকিব, এনেকৈ যেতিয়া থাকিব as তো আমি জানো যে আমাৰ ডিগ্ৰী তিনিটা আছিলে। কি আছিলে ডিগ্ৰী তিনিটা? কি আছিলে? পজিটিভ ডিগ্ৰী, নেক্সট আছিলে কম্পাৰেটিভ ডিগ্ৰী আৰু ছুপাৰলেটিভ ডিগ্ৰী। এই তিনিটা আমাৰ ডিগ্ৰী আছিলে ইংলিছৰ গ্ৰামাৰত। তো এজ আৰু এছ থাকি পেলাই বেটাৰটো কি হয়? গুডটো হৈছে আমাৰ পজিটিভ ডিগ্ৰী। তাৰপিছত বেটাৰ হ'লে সেইটো হয় কম্পাৰেটিভ আৰু বেষ্ট হ'লে সেইটো হয় ছুপাৰলেটিভ। গুড, বেটাৰ, বেষ্ট আমি জানো এইটো। তো এইটো বেটাৰটো কিহত আছে? কম্পাৰেটিভ ডিগ্ৰীত আছে। তো যেতিয়া বাক্যত এজ আৰু এছ থাকিব তাৰ লগত কেতিয়াও কম্পাৰেটিভ ডিগ্ৰী ব্যৱহাৰ নহয়। তাৰ লগত কি সদায় পজিটিভ ডিগ্ৰী ব্যৱহাৰ হয়। তো বেটাৰৰ পজিটিভ ডিগ্ৰী কি হয়? গুড হয়।
ইয়াতে হ'ব কি বাক্যটো she did her job as good as she could do. Clear? Okay. Next to আছে কি চাও she had barely nothing to eat when she come to meet me. No error. ইয়াতে আছে কট ভুল আছে তো আকৌ ইয়াতে কি দিছে barely ইয়াৰ আগত আমি কৰিছিলো hardly এইবাৰ দিছে কি barely তো এইকিটা কি হয় আমি কৈছো নেগেটিভ ওয়ার্ড হয় তো নেগেটিভ ওয়ার্ড যেতিয়া দিয়া থাকিব এই বিনে কি আছে এইখিনি নেগেটিভত থাকিলে তাৰপিছত আছে নাথিং টু ইট আকৌ নেগেটিভ দুটা নেগেটিভ ফৰ্ম একেলগে নবহে বাক্যত তো নাথিংৰ ঠাইত ইয়াতে ভুল আছে নাথিংৰ ঠাইত কি বহিব এনিথিং she had barely anything to eat when she came to meet me এটো শুদ্ধ ফর্ম হ'ব ওকে ক্লিয়ার তাৰ পিছত আছে she is either dumb or deaf in নহয় এটো if হ'ব লাগিছিল এটো টাইপিংও মিস্টেক হৈছে এটো in নহয় এটো হ'ব লাগিছিল if ওকে if not both কি হ'ব শুদ্ধ উত্তৰ তো ইয়াতে কি আছে আমি চাও ইয়াতে ভুলটো তো ইয়াতে আছে অপশন সিট আছে if not both কিয় ইয়াতে আছে either তো বাক্যত যেতিয়া either থাকিব either থাকিলে either শব্দটো থাকিলে হেতু কমপ্লিট কি কৰে neither শব্দটোৱে কমপ্লিট কৰে আমি জানো তো ইয়াতে হ'ব লাগিছিল she is either dumb or deaf if neither যদি তাই দুইটা হয় হয়তো তাই দুইটা হয় নহলে এটাও নহয় if neither ঠিক আছে if not both নহয় কেতিয়াও not both নহয় ওকে তাৰপিছত next to say he is well known for both his kindness as well as his understanding. No error কি হ'ব ইয়াতে ভুলটো কত আছে তো ভুলটো যত আছে হেতু আছে এইখিনি as well as কাৰণ এপিনে আগত আছে both এখিনি আগত আছে both he is well known for both his kindness তেনেকে both থাকিলে তেতিয়া as well as এৰে বাক্যটো লগ নলগায় তেতিয়া কিহেৰে বাক্যটো লগ লগায় and এৰে and শব্দটোৰে বাক্যটো লগ লাগিব ইয়াতে হ'ব লাগিছিল he is well known for both his kindness and his understanding okay clear হৈছে next question লৈ আহিছো next to আছে he educated not only his nephew but also set him up in business correct form কি হ'ব তো correct form টো ইয়াতে যেটো হ'ব হেতু হ'ব এইটো আগৰ পিনে আহিব he not only educated okay এইখিনি ভুল আছে he not only to এইপিনে আহিব he not only educated his nephew but also set him up in business okay তাৰপিছত next question টো আছে unless you do not take care of your health you will continue to suffer তো ইয়াতে ভুল আছে কত ইয়াতে ভুল আছে ফার্স্ট পোরশনটোত সরি ফার্স্ট পোরশনটোত ইয়াতে ভুল আছে কিয় ভুল আছে ফার্স্ট পোরশনটোত কিয় ভুল আছে আনলেস শব্দটো অলরেডি আছে তো আনলেস শব্দৰ লগত ডু নট কেতিয়াও নবহে আনলেস ডু নট নহয় আনলেস ইউ ডু নট তো উঠি যাব ঠিক আছে আনলেস ইউ টেক কেয়ার অফ ইয়োর হেলথ অলরেডি তো নেগেটিভ ফর্মৰ শব্দ হয় আনলেস হক আনটিল হক এইগিটা unless you take care of your health you will continue to suffer okay clear next question number 30 our last question azir video to etut ase ki as soon as he opened the old wooden box then a rat jumped out of it no error ki hobo bhul ase kot to yate bhul ase second part tut ki bhul ase jetia as soon as বাক্যত থাকিব তাৰপিছত কি দিছে the old wooden box যেতিয়া হি কাঠৰ পুৰণি বাকচটো খুলিলে তেতিয়া কি নিগনি এটা তাৰ পৰা জাপ মাৰিছিলে তো as soon as ৰ লগত কেতিয়াও then then হওক than হওক এটাও নবহে একই এটো নালাগে ইয়াতে কারেক্ট বাক্যটো হ'ব কি as soon as he opened the old wooden box a rat jumped out of it এটো কারেক্ট হ'ব then বা thenৰ প্ৰয়োজন ইয়াতে নাই ওকে ক্লিয়াৰ হৈছে তো
তো এইখিনি 30টা কুৱেশ্যন হয় আজিৰ ভিডিঅ'টোৰ কাৰণে কিমানটা শুদ্ধ হ'ল কমেণ্ট ছেকশ্যনত আমাক কমেণ্ট কৰিবলৈ নাপাহৰিবা আৰু চেনেলটো যদিহে ছাবস্ক্ৰাইব নাই কৰা ছাবস্ক্ৰাইব কৰি থোৱা আজিয়ে যাতে নেক্সট ভিডিঅ'ৰ আপডেটসমূহ সময়মতে পাই থাকা অ'কে চ' থ্যাংক ইউ so much till then keep learning keep sharing see you soon